মাকে পাকঘৰৰ চৌকাত ৰুটি সেকি আছিল। বাহিৰত চোতালত ঠাণ্ডা বতাহ বলি আছিল। সেই সময়তে দুই ভাই আৰু ভনীয়েকে চৌকাটোৰ ওচৰতে জুইৰ তাপ লৈ খোৱা বোৱা কৰি আছিল। খাই থকা সময়তে ডাঙৰ পুতেক ৰাজেনে ক'লে, মা আৰু নিদিবা, একেবাৰে ভোক নাই মোৰ বাবে আৰু ৰুটি নবনাবা। তেতিয়া মাকে ক'লে, আৰে নাখালে কেনেকৈ হ'ব? নাখালে কাম কেনেকৈ কৰিবি? এতিয়া দুয়ো ভাই চহৰলৈ যাবি আৰু তহঁতে নিজৰ ধ্যান নিজেই ৰাখিব লাগিব। ঠিক আছে মা, তুমি চিন্তা নকৰিবা, আমি এতিয়া সৰু ল'ৰা হৈ থকা নাই। এই বুলি কৈ ৰাজেনে গিলাচটো হাতত লৈ হাত ধুলে আৰু নিজৰ কোঠাটোলৈ গৈ চহৰলৈ যাবলৈ কাপোৰ কানি ঠিক কৰিবলৈ ধৰিলে। দুদিন পিছত গাঁৱৰ বোকা পানীত ধূলি খেলি ডাঙৰ হোৱা ৰাজেন আৰু আকাশ চহৰলৈ গ'ল আৰু গাঁৱৰ ঘৰত থাকিল সিহঁতৰ মাক দেউতাক আৰু ভনীয়েক। ৰাজেনৰ বহুত বেছি লিখা পঢ়া নাছিল যদিও তাৰ বুদ্ধিৰ আগত ভাল পঢ়া লিখা কৰা মানুহেও পাত্তা পোৱা নাছিল। তাৰ ভায়েক আকাশেও গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তাৰ লগতে চহৰলৈ গৈছিল। ৰাজেনে কেইমাহমানৰ বাবে এজন ঠিকাদাৰৰ লগত ইলেক্ট্ৰিচিয়ানৰ কাম কৰিছিল। লাহে লাহে সি সকলো কাম ভালকৈ শিকি ল'লে আৰু এদিন নিজেই ঠিকাদাৰৰ লাইচেঞ্চ বনাই ল'লে। চাওঁতে চাওঁতে ৰাজেন এজন নাম থকা ঠিকাদাৰ হৈ পৰিল। ৰাজেনে এতিয়া বিজুলী বিভাগৰ ডাঙৰ ঠিকাৰ কাম পাবলৈ ধৰিলে আৰু ডাঙৰ ডাঙৰ অফিচৰ উচ্চ বিষয়াৰ লগত তাৰ উঠা বহা হ'ল। আনফালে আকাশো কম নাছিল। সৰুৰে পৰাই সি পঢ়া শুনাত চোকা আছিল। চহৰলৈ আহি সি প্ৰথমে টিউচন পঢ়োৱা আৰম্ভ কৰিলে আৰু এনেকৈ এদিন সি নিজৰে এটা ইনষ্টিটিউট খুলিলে, য'ৰ পৰা সি ভাল উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া ৰাজেন আৰু আকাশ দুয়ো ঘৰলৈও পইচা পাতি পঠিয়াব পৰা হ'ল। দুয়োজন পুত্ৰক নিজৰ ভৰিত থিয় হোৱা দেখি দেউতাক মহানন্দই বৰ সুখ পাইছিল। সেয়েহে তেওঁ ডাঙৰ পুতেক ৰাজেনৰ বিয়াৰ বাবে ছোৱালী চাবলৈ আৰম্ভ কৰিছিল। এনেকৈয়ে ইফালে সিফালে খবৰ বতৰা কৰোঁতে ছোৱালী এজনী তেওঁৰ পচন্দ হ'ল। ছোৱালীজনীৰ ঘৰখন সংস্কাৰী। সেয়েহে দেউতাক মহানন্দই পণ্ডিতক মাতি দুয়োৰে ৰাহি জোৰা চোৱালে। সকলো মিলিছে, এতিয়া কেৱল বিয়া পতাহে কথা, পণ্ডিতে ক'লে। এই উৎসাহতে মহানন্দই ডাঙৰ পুত্ৰ ৰাজেনলৈ ফোন কৰিলে। কিন্তু এখন সৰু গাঁৱৰ পৰা অহা ৰাজেনে চহৰলৈ আহি ইমানেই উন্নতি কৰিলে যে তাৰ এতিয়া ৰহন চহনে সলনি হৈ গ'ল। গাঁৱৰ সা সম্বন্ধীয়বোৰ তাৰ এতিয়া তাতকৈ তলৰ যেন লগা হ'ল। নিজৰ লগ বন্ধুৰ আগত সি নিজকে খানদানী ধনী বুলি কৈছিল। দেউতাকে ফোনত গাঁৱৰ ছোৱালীজনীৰ লগত তাৰ বিয়াৰ কথা কোৱাৰ মাত্ৰকে সি এক প্ৰকাৰ খঙতেই দেউতাকক ক'লে, দেউতা, আপুনি মোক নোসোধাকৈ মোৰ বাবে কেনেকৈ ছোৱালী চাব পাৰিলে? মোৰ এটা কথা ভালদৰে শুনি লওক, মই গাঁৱৰ ছোৱালী কেতিয়াও বিয়া নকৰাওঁ। পুত্ৰৰ মুখত এনে কথা শুনিবলৈ পাব বুলি মহানন্দই বিশ্বাসেই কৰিব পৰা নাছিল। আনকি পৰিয়ালতো কোনেও মানি ল'ব পৰা নাছিল যে ৰাজেন ইমান কেনেকৈ সলনি হ'ল। মাক দেউতাকৰ প্ৰতি তাৰ অকণো ভাল ভাৱ নাই নেকি? সন্মান নাই নেকি? যেনে তেনে 2-3 দিন পাৰ হ'ল, কিন্তু মহানন্দ আৰু তেওঁৰ পত্নীয়ে তেতিয়াও ৰাজেনৰ কথাকেইটা মানি ল'ব পৰা নাছিল যে আমাৰ ল'ৰায়ো এনেকৈ কথা ক'ব পাৰে। তেতিয়া ৰাজেনৰ মাকে ক'লে, হেৰি শুনকচোন, আপুনি নহ'লে এটা কাম কৰিব নেকি? আপুনি এবাৰ বিয়াৰ কথাটো আলোচনা কৰিবলৈ ৰাজেনৰ ওচৰলৈ যাব নেকি? ময়ো তাকেই ভাবি আছোঁ ৰাজেনৰ মাক, কিন্তু কি কৰিম, জেপত পইচা এটাও নাই। মই আশা কৰা নাই, তথাপি 2-4 দিন আৰু অপেক্ষা কৰি চাওঁ, কিজানি সিহঁতে 2 পইচা পঠিয়াই দিয়ে। তেতিয়া মহানন্দৰ পত্নীয়ে ক'লে, আপুনি সিহঁতে পইচা পঠিওৱালৈ ৰ'ব নালাগে। মোৰ ওচৰত অলপ পইচা আছে, সেয়াকে লৈ আপুনি কালিলৈ সিহঁতৰ চহৰলৈ যাওক। হয়তো মাকেনো কেনেকৈ মানিব। ঠিক আছে, কালিলৈ শনিবাৰ, মই কালিলৈ ৰাতিপুৱাৰ বাছত উঠিয়েই চহৰলৈ যাম। এইবুলি কথামতে মহানন্দই ৰাতিপুৱা গা পা ধুই বাছত উঠি চহৰলৈ বুলি যাত্ৰা কৰিলে। ৰাজেনে তাৰ বন্ধুবৰ্গক কৈছিল যে সি বহুত ধনী ঘৰৰ ল'ৰা আৰু সিহঁতৰ ঘৰত বহুকেইজন চাকৰ চাকৰণীয়ে কাম কৰে। ৰাজেনে ভায়েক আকাশকো একে কথাই কৈছিল যে কোনোবাই সুধিলে যাতে সিও এইখিনি কথাকেই কয়। কিন্তু ৰাজেনে এই কথাটো গম পোৱা নাছিল যে মানুহৰ সঁচা কথাটো যেতিয়া সন্মুখলৈ আহে তেতিয়া সেই মানুহজনৰ ওপৰত মানুহৰ বিশ্বাস নাইকিয়া হ'বলৈ বৰ বেছি সময় নালাগে। ৰাজেনে দেউতাকক যিটো ঠিকনা দিছিল
দেউতাকে সেইমতে ৰাজেনৰ অফিচ পালেগৈ। মহানন্দই বাহিৰতে কৰ্তব্যত থকা ছিকিউৰিটি গাৰ্ডজনক সুধিলে, ৰাজেন ইয়াতে থাকে নেকি? তেতিয়া ছিকিউৰিটি গাৰ্ডজনে সুধিলে, আপুনি কোন হয় আৰু আপুনি ছাৰক কেনেকৈ চিনি পায়? তেতিয়া মহানন্দই উত্তৰ দিলে, মই ৰাজেনৰ দেউতাক। ছিকিউৰিটি গাৰ্ডজনে মহানন্দৰ ফালে লাগি চাই ৰ'ল, কাৰণ তাৰ বিশ্বাসেই হোৱা নাছিল যে এইজন ৰাজেন ছাৰৰ দেউতাক। তাৰপিছত ছিকিউৰিটি গাৰ্ডজনে ক'লে, ছাৰ কোনোবা এখন মিটিঙৰ বাবে বাহিৰলৈ গৈছে। মই আপুনি অহা কথাটো এতিয়াই তেখেতক ফোনতেই কওঁ ৰ'ব। তেতিয়া মহানন্দই সুধিলে, আকাশটো চাগে ঘৰতেই থাকিব, তেন্তে তাকেই মাতি দিয়া। তেতিয়া গাৰ্ডজনে ক'লে, বাবা এয়া তেওঁলোকৰ ঘৰ নহয়, এইটো অফিচহে। ৰাজেন ছাৰটো তেওঁৰ ভায়েকৰ লগত এই অফিচৰ পিছফালে থকা বিল্ডিংটোতে থাকে। ব'লক মই আপোনাক তেওঁলোকৰ ঘৰলৈ লৈ যাওঁ। এইবুলি ছিকিউৰিটি গাৰ্ডজনে মহানন্দৰ হাতৰ পৰা বেগটো ল'লে আৰু পিছফালৰ বিল্ডিংটোলৈ বুলি আগবাঢ়িলে। কিছু সময় পিছত ছিকিউৰিটি গাৰ্ডজনে কলিং বেলটো বজালে। কলিং বেলৰ মাত শুনি আকাশে দুৱাৰখন খুলিলে। দুৱাৰ খুলিয়ে দেউতাকক দেখি আকাশ বহুত আনন্দিত হৈ পৰিল। আকাশে দেউতাকৰ ভৰি চুই সেৱা জনালে আৰু গাৰ্ডজনক দেউতাকৰ বেগটো ভিতৰলৈ লৈ যাবলৈ ক'লে। ফ্লেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত মহানন্দৰ চকু থৰ হৈ পৰিল, কাৰণ তেওঁৰ জীৱনত এনেকুৱা এটা আলিচান ঘৰ দেখাই নাছিল। আকাশে দেউতাকক চাহ পানী দিলে আৰু দেউতাক হঠাৎ এনেকৈ অহাৰ কাৰণ সুধিলে। তেতিয়া দেউতাক মহানন্দই ৰাজেনৰ বিয়াৰ বাবে ছোৱালী চোৱাৰ কথা ক'লে, কিন্তু আকাশে ককায়েকৰ বিষয়ত একো ক'ব পৰা নাছিল। দেউতা আপুনি এই বিচনাখনতে অলপ আৰাম কৰক। মহানন্দই ঘৰটোৰ ভিতৰত থকা এটা এটা বস্তু এফালৰ পৰা চাই গ'ল আৰু মাজে মাজে আকাশক সুধিলে, এইটো বৰ দামী হ'ব চাগে ন আকাশ? তেতিয়া আকাশে হাঁহি হাঁহি ক'লে, নাই দেউতা, খুব এটা দামী নহয়। ৰাতি তেতিয়া 8 বাজিছিল। মহানন্দই আকাশক সুধিলে, আকাশ ই ৰাজেন এতিয়াও আহি পোৱা নাই যে, কথাটো কি? কিবা আৰ্জেণ্ট কাম থাকিলে প্ৰায়ে দাদা দেৰিকৈ আহে। এনেকৈ উত্তৰ দি আকাশে ৰাতিৰ সাজ ৰন্ধাৰ বাবে পাকঘৰলৈ গ'ল। তেতিয়া মহানন্দই বেগটোৰ পৰা মাকে বনোৱা পিঠা উলিয়াই আকাশক দি ক'লে, তহঁতৰ মায়েৰাই দেখি ঘিউৰে এই পিঠা বনাই দি পঠিয়াইছে, তহঁত দুটাই যে খুব ভাল পাওঁ। তেতিয়া আকাশে দেউতাকৰ পৰা বেগটো হাতত লৈ অলপ বিৰক্তি সুৰত ক'লে, আপুনিও আৰু দেউতা ইমান দূৰ এই পিঠা পনা কঢ়িয়াই আনিছে, আমি এতিয়া এইবোৰ বস্তু নাখাওঁ দেউতা। পুতেক আকাশৰ কথা শুনি মহানন্দৰ চেহেৰাটো একেবাৰে সেমেকি গ'ল। তেওঁৰ এনেকুৱা লাগিছিল যেন ল'ৰা দুটাই নিজৰ গাঁৱৰ লগত সম্বন্ধই শেষ কৰিলে। আকাশ মইতো মাৰাক মানা কৰিছিলোঁ, কিন্তু তহঁতৰ মা যে, সেয়েহে তহঁতলৈ বৰ চিন্তা কৰি থাকে যে এইবোৰ বস্তু চহৰত তহঁতে কেনেকৈ খাবলৈ পাবি, সেয়েহে লৈ আহিছোঁ। এইবুলি কৈ মহানন্দই কাপোৰ সলাবলৈ গ'ল আৰু ধুতি আৰু গেঞ্জি পিন্ধি বাৰাণ্ডাখনতে ইফাল সিফাল কৰিবলৈ ধৰিলে। দেউতাকক এনে সাজত দেখি আকাশ দৌৰি দেউতাকৰ ওচৰলৈ আহিল আৰু ক'লে, দেউতা আপুনি এয়া কি পিন্ধিছে? এয়া আপোনাৰ গাঁও নহয়, এইখন এখন চহৰ। আপুনি এতিয়াই ভিতৰলৈ যাওক আৰু কাপোৰ সলাই লওক, নহ'লে আন মানুহে দেখিলে ক'ব যে কোনোবা পঢ়া শুনা নথকা অশিক্ষিত গাঁৱলীয়া মানুহক এওঁলোকে ফ্লেটত আশ্ৰয় দিছে। আকাশৰ কথা শুনি দেউতাক মহানন্দ আৰু ৰৈ থাকিব নোৱাৰিলে। অশিক্ষিত গাঁৱলীয়া বুলি ক'লেনো কি হ'ব? তাৰ বাবেতো মোৰ মূল্য কমি নাযায় নহয়। আমি হলোঁ গাঁৱৰ পৰিশ্ৰমী মানুহ, তহঁতক আমি তেনেকৈয়ে ডাঙৰ দীঘল কৰিছোঁ। আজি তহঁতে 2 এপইচা কি উপাৰ্জন কৰিছ যে তহঁতে তহঁতৰ নিজৰ মূল্যৰ কথা চিন্তা কৰিছ। এইবুলি কৈ মহানন্দই কোঠাটোলৈ সোমাই আহিল। লগে লগে আকাশে দেউতাকক কুৰ্তা আৰু পায়জামা উলিয়াই দি ক'লে, দেউতা আপুনি এয়া পিন্ধক, আপুনি মিছাতেই খং কৰিছে। আপুনি এই কাপোৰ পিন্ধক আৰু আৰামত সিফালে সিফালে ঘূৰি ফুৰি থাকক। অলপ পিছত দাদাও আহি পাব আৰু দাদাই যদি এনে ৰূপত আপোনাক দেখে তেন্তে আপোনাৰ লগতে মোকো গালি পাৰিব। তেন্তে এতিয়া মোৰ ল'ৰাই মোকেই ভয় দেখুৱাব। চা আকাশ, মই যদিও লিখা পঢ়া নকৰা মানুহ, তথাপি কিন্তু তহঁতৰ পিতৃ, আৰু তহঁতৰ এই হকা বধা মই আগতেও সহ্য কৰা নাই আৰু আজিও নকৰোঁ। দেউতাকৰ এই কথা শুনি আকাশে নিজৰ কথাতে লাজ পালে। ভুল হ'ল দেউতা, এতিয়া আপুনি হাত মুখ ধুই লওক, মই খোৱা বোৱা ৰেডি কৰোঁ। মহানন্দই হাত মুখ ধুই বাহিৰলৈ আহি সুধিলে, আকাশ এই ঘৰটোত মন্দিৰ কোনফালে আছে? মই সন্ধ্যা পূজা কৰিব লাগে। তেতিয়া আকাশে ক'লে,
দেউতা, আপোনাৰ সন্মুখত থকা খিৰিকীখনৰ পৰ্দাখন আঁতৰাই দিয়ক। মহানন্দই পৰ্দাখন আঁতৰাই দেখিলে যে ৰাস্তাৰ সিটো পাৰে এটা মন্দিৰ আছে। তহঁতে কি ঘৰখনত এডাল ধূপ এটা চাকিও নজ্বলাও নেকি? নাই দেউতা, ইয়াৰ পৰাই হাতযোৰ কৰি সেৱা জনাওঁ। ইমান সময়নো ক'ত পাওঁ? সৰুতে তহঁতক এয়াই শিকাইছিলোঁ যে গা পা ধুই প্ৰথমতে ভগৱানৰ পূজা কৰিব লাগে। কিন্তু চহৰলৈ আহিতো তহঁতৰ বুদ্ধি একেবাৰে ভ্ৰষ্ট হৈ পৰিছে। সেই সময়তে আকাশে ফ্ৰিজটো খুলিলে। মহানন্দই দূৰৰ পৰাই ফ্ৰিজৰ ভিতৰত কণী ৰাখি থোৱা দেখিলে। হে ভগৱান, মোৰতো ধৰ্মই নষ্ট হৈ গ'ল। এতিয়া তহঁতে এইবোৰো ফ্ৰিজত ৰাখি খাওঁ, মইতো এতিয়া এগৰাহো খাব নোৱাৰিম। এই কথা শুনি আকাশে লগে লগে কণীকেইটা ফ্ৰিজৰ পৰা উলিয়াই বাহিৰত পেলাই দিলে আৰু হাত মুখ ধুই আহি ক'লে, দেউতা, মই সকলো বাহিৰত পেলাই দিলোঁ। এতিয়া আপুনি খোৱা বোৱা কৰিব ন? তেতিয়া দেউতাক মহানন্দই ক'লে, চহৰলৈ আহি তহঁতে নিজৰ মান মৰ্যাদা সকলো পাহৰি গৈছ। নিজৰ ধৰ্ম আৰু সংস্কাৰ থকাটো এজন ভাল মানুহৰ পৰিচয়। তেতিয়ালৈকে ৰাতি প্ৰায় 10 বাজিছিল, কিন্তু ৰাজেন তেতিয়াও ঘৰ পোৱাহি নাছিল। যেতিয়া মহানন্দই ৰাজেনৰ কথা পুনৰ আকাশক সুধিলে, তেতিয়া আকাশে ক'লে, দেউতা, দাদাই কেতিয়াবা ৰাতি 2টা বজাতো ঘৰলৈ আহে আৰু বেছি দেৰি হ'লে কেতিয়াবা অফিচতে থাকে। তেতিয়া মহানন্দই সুধিলে, তেন্তে সি মদ পানীও খায় নেকি? এই কথাটোত আকাশে তলমূৰ কৰিলে আৰু কথাটো অন্যফালে ঢাল খুৱাবৰ কাৰণে ক'লে, দেউতা, আপুনি খাই লওক, ভাত ঠাণ্ডা হৈ যাব। টেবুলতে খাব নে বিচনাত খাব? তেতিয়া মহানন্দই ক'লে, আকাশ, মই ভাবিছিলোঁ আজি বহুদিনৰ মূৰত মোৰ ল'ৰাহঁতক পাইছোঁ যেতিয়া একেলগে বহি এসাঁজ খাম, কিন্তু তোৰ দাদাৰ আৰু তোৰ দেউতাকৰ ওচৰলৈ আহিবলৈ আহৰিয়েই নাই। মোৰ কাৰণে পাকঘৰতে পীৰা এখন পাৰি দে, মই তাতেই বহি দুগৰাহমান খাম। আকাশে লগে লগে পীৰা এখন পাৰি গৰমে গৰমে ভাতৰ সাজটো দেউতাকৰ আগত দিলে। খোৱা আৰম্ভ কৰি মহানন্দই ক'লে, আকাশ, তইতো বৰ ভাল ৰান্ধিছ। বাৰু যি কি নহওক, এই কামটোতো শিকিছ। আচ্ছা, মোক ৰাজেনৰ লগত কথা পতাই দিবিচোন। দেউতাকৰ কথা শুনি আকাশে ককায়েকলৈ ফোনটো লগালে আৰু দেউতাকে কথা পাতিব বুলি কোৱাত ৰাজেনে সিফালৰ পৰা ফোনটো কাটি দিলে। তেতিয়া মহানন্দই ক'লে, কথা এষাৰ শুনি আছিলোঁ যে পিতৃ মাতৃ ভাই ভনীতকৈ ডাঙৰ হৈছে টকা, কিন্তু আজি নিজেই দেখিলোঁ। এইবাৰ মহানন্দই নিজৰ ধুতিখন পিন্ধিলে আৰু ক'লে, ঠিক আছে, সি এতিয়া ডাঙৰ মানুহ। মই ইমান দূৰ তাক লগ কৰিবলৈ আহিছোঁ যেতিয়া আৰু অলপ দূৰ যাওঁ, তাক লগ কৰি আহোঁ। দেউতাকৰ এই কথা শুনি আকাশে বুজি পোৱা নাছিল যে সি এতিয়া কি কৰিব। দাদাটো নিশ্চয় এতিয়া সুস্থ অৱস্থাত নাই। দেউতাই যদি দাদাক এই অৱস্থাত দেখে তেন্তে কথা বিষম হৈ পৰিব। এতিয়া তাৰ সন্মুখত কুঁৱা আৰু পিছফালে খাল আছিল। দেউতাকক লগত লৈ আকাশ ৰাজেনৰ অফিচলৈ বুলি আগবাঢ়িলে। অফিচৰ বাহিৰত আকাশে দেউতাকক ক'লে, দেউতা, এতিয়া দাদাক আপুনি একো নক'ব, নহ'লে কথাবোৰ বেয়াৰ ফালে গতি কৰিব। মদাহী মানুহৰ লগত কথা পতাটো আপোনাৰ আদৰ্শ বিৰুদ্ধ নহয় জানো? এতিয়া আপোনাৰ সন্মান আপোনাৰ হাতত দেউতা। আকাশৰ এইবোৰ কথা মহানন্দই বুজি পোৱা নাছিল। মই কি সৰু ল'ৰা নেকি, নে মই সিহঁতৰ দেউতাক নহয় অন্য কোনোবা? এইবুলি ভাবিয়েই মহানন্দই ৰাজেনৰ অফিচৰ দুৱাৰত খটখটালে। ৰাজেনে দুৱাৰখন খুলিলে আৰু সন্মুখত দেউতাকক দেখি জোৰে জোৰে চিঞৰি ক'বলৈ ধৰিলে, আপুনি কোন হয়? এই সময়ত মোৰ অফিচৰ বাহিৰত আপুনি কি কৰি আছে? তেতিয়া আকাশে ক'লে, আৰে দাদা, এয়া তুমি কি কৈছা? দেউতাই তোমাক লগ কৰিবলৈ গাঁৱৰ পৰা আহিছে। আৰে, এওঁ কাৰ দেউতাক? আমাৰ দেউতাটো গাঁৱৰ সকলোতকৈ ধনী ব্যক্তি, কিন্তু এইজন অশিক্ষিত মানুহ মোৰ দেউতাক হ'বই নোৱাৰে। আকাশ, মোৰতো এনেকুৱা লাগিছে যে মদ খাইছোঁ মই আৰু নিচা হৈছে তোৰ। ৰাজেনক এই অৱস্থাত দেখি দেউতাক মহানন্দৰ খঙে চুলি ৰাগ পালেগৈ। মহানন্দই অলপ গহীন মাতেৰে ক'লে, নীলাজ, অলপতো লাজ চৰম বুলি কথা আছে। তোৰ মদৰ নিচা ইমানেই হৈছে যে তই নিজৰ দেউতাৰাক তই চিনি পোৱা নাই। মহানন্দৰ গহীন মাত শুনি ভিতৰৰ পৰা আৰু দুজন ল'ৰা ওলাই আহি ক'লে, আৰে বুঢ়া, কাম নাই আৰু এই ৰাতিখন ঠিকাদাৰ ছাৰক কিয় আমনি কৰিছ? ল'ৰা দুজনৰ কথা শুনি মহানন্দৰ আৰু বেছি খং উঠিল আৰু ক'বলৈ ধৰিলে, তোমালোকৰ মা দেউতাই তোমালোকক এইকণো শিকোৱা নাইনে যে কাৰ লগত কেনেকৈ কথা পাতিব লাগে? নিজৰ পিতৃতুল্য মানুহৰ লগত এনে অভদ্ৰ আচৰণ কৰিছা, কিন্তু তোমালোকক কৈনো কি লাভ? মোৰ ল'ৰাৰ গাতেই যেতিয়া ইমান দাগ,
আনৰ দাগনো মই কেনেকৈ চাফা কৰিব পাৰোঁ? আচলতে ৰাজেনৰ লগৰ সকলোৱে এয়াই জানিছিল যে সি বহুত ধনী ঘৰৰ ল'ৰা। সেয়েহে ল'ৰা দুজনে ভাবিছিল যে মহানন্দ চাগে ৰাজেনৰ তলত কাম কৰা কোনো লেবাৰ। সেয়েহে সিহঁতে ৰাজেনক ক'লে, ছাৰ, এই লেবাৰজনে যি পাবলগীয়া আছে হিচাপ নিকাচ কৰি দি দিয়ক আৰু ইয়াৰ পৰা পঠিয়াই দিয়ক। তেতিয়া ৰাজেনে ক'লে, তোমালোকেতো জানাই, এনেকুৱা মানুহে নিজেতো একো কাম বন নকৰে, কেৱল পইচা খুজিবলৈ আহে। ৰাজেনৰ কথা শুনি এইবাৰ মহানন্দৰ আৰু বেছি খং উঠিল আৰু ক'লে, নীলাজ, লাজ চৰমৰো সীমা এটা থাকে। নীলাজ, লাজ চৰমৰো এটা সীমা থাকে। তোৰ হাতলৈ 2 পইচা কি আহিল, তই নিজকে পাহৰি গৈছ যে তই কি আছিলি। এই কথা শুনাৰ লগে লগে ৰাজেনে ভিতৰলৈ গৈ 2টা 500 টকীয়া নোটৰ বান্দিল আনি আকাশৰ হাতত গুজি দি ক'লে, এইখিনি ল আৰু মোৰ চকুৰ আগৰ পৰা আঁতৰাই লৈ যা এওঁক। এনেকৈ ৰাজেনে দুৱাৰখন বন্ধ কৰিবলৈ ওলাওঁতেই মহানন্দই ক'লে, তোৰ এই পইচাৰ ওপৰত ধিক্কাৰ। তই ধনী নিশ্চয় হৈছ, কিন্তু মোৰ কথা এটা ভালকৈ শুনি ল। আজিৰে পৰা না তই মোৰ ল'ৰা আৰু না মই তোৰ পিতৃ। এই বুলি কৈ দেউতাকে ফ্লেটটোলৈ বুলি আগবাঢ়িলে। তেওঁৰ পিছে পিছে আকাশ। ঘৰত সোমাই নিজৰ বেগটোত কাপোৰ কানি ভৰাই মহানন্দই আকাশক ক'লে, আকাশ, মই আৰু এক মুহূৰ্তও এই নৰকত নাথাকোঁ। তেতিয়া আকাশে ক'লে, দেউতা, সেইকাৰণেই মই তোমাক দাদাৰ অফিচলৈ যাবলৈ মানা কৰিছিলোঁ। এতিয়া দাদাৰ হাই ছ'চাইটিৰ লগত উঠা বহা। টকাই ভালৰো ভাল মানুহক সলনি কৰি দিয়ে দেউতা। কিন্তু দেউতা, আপুনি এই সময়ত ঘৰলৈ কেনেকৈ যাব? ৰাতিপুৱা মই নিজেই আপোনাক বাছ ষ্টেণ্ডত থৈ আহিম। সেই সময়ত মহানন্দৰ নিজৰ ওপৰতে যথেষ্ট খং উঠিছিল। মইনো ইয়ালৈ কিয় আহিছিলোঁ আৰু এতিয়া ঘৰলৈ গৈ মই মোৰ পত্নীক কি বুলি ক'ম? এই বুলি কৈ মহানন্দই কান্দিবলৈ ধৰিলে। তেতিয়া আকাশে দেউতাকৰ ওচৰলৈ গৈ ক'বলৈ ধৰিলে, দেউতা, মদ খোৱাৰ পিছত মানুহে নিজৰ বিবেকক পাহৰি যায়। চাব, দাদাই এদিন এই ভুলৰ উপলব্ধি নিশ্চয় কৰিব। তেতিয়া মহানন্দই ক'লে, আজিৰ পৰা তাৰ মোৰ মাজত থকা সম্পৰ্ক শেষ হ'ল। তই কৈছ বাবে মই ৰাতিটো থাকিছোঁ, কিন্তু কালিলৈ ৰাতিপুৱা 6 বজাৰ বাছত মোক উঠাই দিবি। মই ঘৰলৈ যাম। বাৰু। দেউতাই ৰাতিটো থকাৰ বাবে মানি ল'লে। কিজানি ৰাতিপুৱালৈ দেউতাৰ খংটো কমিয়েই যায়। কিছু সময় পিছত মহানন্দ আৰু আকাশ শুই পৰিল। দেউতাক মহানন্দৰ কিন্তু টোপনি অহা নাছিল। একেবোৰ কথাই তেওঁক আমনি কৰি আছিল। পিছদিনা পুৱাই মহানন্দই গা পা ধুই গাঁৱলৈ যোৱাৰ বাবে সাজু হৈ আছিল। আকাশ, দেউতা ক'ত? তেতিয়া আকাশে ক'লে, দাদা, তুমি কালি ৰাতি যিটো ৰূপ দেখুৱালা, তুমি কি ভাবিছা দেউতাই ইয়াত থাকিব? আকাশ, কালি মই মদৰ নিচাত দেউতাক যে কি ক'লোঁ। মই এনেকুৱা কৰিব নালাগিছিল। এতিয়া মই কি কৰোঁ একো চিন্তা কৰিব পৰা নাই। এতিয়া দেউতাৰ লগত মই কি মুখেৰে কথা পাতোঁ? তেতিয়া আকাশে ক'লে, তুমি যেতিয়া গম পাইছিলা যে দেউতা আহিছে, তেতিয়া তুমি ইমান মদ খাবই নালাগিছিল। মোৰতো এতিয়া ভালকৈ মনতো নাই যে মই কালি দেউতাক কি কৈছিলোঁ। মই যে একেবাৰে হুঁচত নাছিলোঁ, জাননে? দাদা, কালি তোমাৰ লগতে তোমাৰ লগৰ কেইজনেও দেউতাক বৰ বেয়া ব্যৱহাৰ কৰিছে। মইতো জানো মদ খোৱাৰ পিছত আপোনাৰ ব্যৱহাৰ কেনেকুৱা হয়, কিন্তু দেউতাইতো নাজানে। সেই সময়তে মহানন্দই ৰাতিপুৱাৰ পূজা পাঠ কৰি বাহিৰলৈ ওলাই আহিছিল মাত্ৰ। ৰাজেনে দৌৰি গৈ দেউতাকৰ ভৰিত ধৰিলে। তেতিয়া মহানন্দই ৰাজেনৰ ফালে গহীন দৃষ্টিৰে চাই ক'লে, আপুনি কোন হয়? মইতো আপোনাক চিনি পোৱা নাই। এই কথা শুনি লাজতে ৰাজেনৰ চেহেৰা ৰঙা হৈ পৰিল। দেউতা, কালি মই জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিলোঁ। কালি মই আপোনাক বহু বেয়াকৈ ক'লোঁ। মই আজি আপোনাৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ। তেতিয়া মহানন্দই ক'লে, ঠিকাদাৰ ৰাজেন, তোমাৰ পইচাৰ ওপৰত বহুত অহংকাৰ নহয়? এতিয়া মাত্ৰ এটা কথাই বুজি লোৱা যে কালি ৰাতিয়েই তোমাৰ বাবে তোমাৰ দেউতা মহানন্দৰ মৃত্যু হৈছে। এতিয়া তোমাৰ মোৰ কোনো সম্বন্ধ নাই। মই দুখীয়া নিশ্চয় হ'ব পাৰোঁ, কিন্তু তোমাৰ দৰে মদাহীতকৈ যথেষ্ট সন্মান আছে মোৰ। এতিয়া তুমি মোৰ চকুৰ আগৰ পৰা আঁতৰ হোৱা। মোৰ মাত্ৰ এজনেই ল'ৰা। এনেকুৱা পুত্ৰ থকাতকৈ নথকাই ভাল। মহানন্দৰ কথাকেইটাত কঠোৰতা নিশ্চয় আছিল, কিন্তু ৰাজেনে তাতো আপোন ভাৱ ফুটি উঠা দেখিছিল। ৰাজেনে দেউতাকৰ ভৰিত জোৰে সাবটি ধৰি ক'লে, দেউতা, এই অযোগ্য পুত্ৰক ভুলৰ শুধৰণি কৰিবলৈ মাত্ৰ এবাৰটো সুযোগ দিয়ক। মই যদি দ্বিতীয়বাৰ এনে ভুল কৰোঁ তেন্তে মনত ৰাখক, আপোনাৰ জোতা মোৰ মূৰ হ'ব।
আৰু ইয়াৰ সাক্ষী হ'ব আকাশ। এইদৰে কৈ ৰাজেন দেউতাকৰ সন্মুখত তলমূৰ কৰি এনেদৰে থিয় হৈ আছিল যেন তাৰ দৰে আজ্ঞাকাৰী পুত্ৰ আৰু কোনো নাই। সেই সময়তে আকাশে দেউতাকলৈ চাহ লৈ আহিল। চাহত শোহা মাৰি দেউতাকে আকাশক সুধিলে, আকাশ, সঁচা কথা ক, এই ঘৰটো কাৰ? তেতিয়া আকাশে ক'লে, দেউতা, এই ঘৰটো ময়েই ভাড়াত লৈছোঁ, কাৰণ দাদাটো কামৰ কাৰণে প্ৰায় সময় বাহিৰতেই থাকে। ঠিক আছে তেন্তে, আজি বাৰু মই ঘৰলৈ নাযাওঁ। এই নীলাজৰটো ঘৰ বুলি কোনো চিন্তাই নাই, কিন্তু মোৰতো আছে, কাৰণ মই যদি আজি ঘৰলৈ যাওঁ তেন্তে ওচৰ চুবুৰীয়াই সুধিলে মই কি বুলি ক'ম? দেউতাকৰ কথা শুনি আকাশ অতিশয় আনন্দিত হৈ পৰিছিল, কাৰণ সি জানিছিল যে সময় যোৱাৰ লগে লগে দেউতাকৰ খংটো নাইকিয়া হৈ পৰিব। ৰাজেনে মনে মনে অন্য এটা কোঠালৈ গ'ল। আনফালে আকাশে গা পা ধুই সকলোৰে কাৰণে খোৱাৰ যোগাৰ কৰিলে, কিন্তু ৰাজেনৰ দেউতাকৰ সন্মুখলৈ আহিবলৈ সাহস হোৱা নাছিল। আকাশে জানি বুজি ৰাজেনক মাত লগাইছিল, দাদা, ব্ৰেকফাষ্ট ৰেডি আছে, দেউতা তোমাৰ কাৰণে ৰৈ আছে, সোনকালে আহা। ৰাজেনে লাজে ভয়ে আহি ডাইনিং টেবুলত বহিলে আৰু খাবলৈ ধৰিলে। আজি তিনিওজনে একেলগে বহি খাবলৈ লৈছে। দেউতাক থকা বাবে আকাশে আজি কামৰ পৰা ছুটি লৈছিল। ৰাজেন অফিচলৈ যোৱাৰ পিছত আকাশে দেউতাকক বাহিৰলৈ ফুৰাবলৈ লৈ গ'ল। মাক আৰু ভনীয়েকৰ কাৰণে কাপোৰ কিনিলে আৰু কিছু সময় পিছত দুয়ো ঘৰলৈ গুচি আহিল। ঘৰত সোমাই মহানন্দ আচৰিত হৈ পৰিল, কাৰণ আজি দুপৰীয়াৰ খোৱা বোৱা সকলো ৰাজেনে কৰিছে। সি অফিচৰ পৰা সোনকালে আহিছিল। মহানন্দই মনতে ভাবিছিল যে এজন মদাহী ইমান সোনকালে কেনেকৈ পৰিৱৰ্তন হ'ব পাৰে। দেউতাক মহানন্দই ড্ৰয়িং ৰুমৰ ফালে গৈ দেখিলে যে তাত সেই ল'ৰা দুজন বহি আছে যিয়ে তেওঁক অপমান কৰিছিল। মহানন্দক দেখাৰ লগে লগে দুয়োজন আহি তেওঁৰ ভৰি চুই সেৱা জনালে। তেতিয়া মহানন্দই ক'লে, আপোনালোক কোন? মই আপোনালোকক চিনি পোৱা নাই। তেতিয়া ল'ৰা দুজনে ক'লে, আমি ৰাজেন ছাৰৰ বন্ধু। কালি ৰাতি আমি আপোনাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, সেয়েহে আজি ক্ষমা বিচাৰি আহিছোঁ। আপুনি আমাৰ পিতৃতুল্য, আমাক ক্ষমা কৰি দিয়ক। তেতিয়া মহানন্দই অলপ কঠোৰ সুৰত ক'লে, এয়াতো তোমালোকে কালিয়েই ভাবিব লাগিছিল। তোমালোকৰ বন্ধুৰ দেউতাক নহয় যদি আন কোনো বয়োজ্যেষ্ঠ ব্যক্তি হ'লহেঁতেন, তেতিয়াও তোমালোকে এনে ব্যৱহাৰেই কৰিলাহেঁতেন নে? এয়া শিক্ষা আৰু সংস্কাৰ নেকি তোমালোকৰ? মহানন্দৰ কথা শুনি দুয়ো লাজতে তলমূৰ কৰি থাকিল। তেতিয়া ল'ৰা দুজনে ক'লে, বাবা, আমি আমাৰ ভুলটো বুজি পাইছোঁ। দ্বিতীয়বাৰ আৰু এনেকুৱা ভুল নকৰোঁ। এইবাৰৰ বাবে আমাক ক্ষমা কৰি দিয়ক। তেতিয়া মহানন্দই সাৱধান বাণী শুনোৱা সুৰত ক'লে, ঠিক আছে, মানুহৰ ব্যৱহাৰটো অতি অমূল্য বস্তু। যদি এবাৰ এই বস্তুটো হেৰাই যায় তেন্তে তাক ঘূৰাই পোৱা অতি কঠিন হৈ পৰে। তোমালোকতকৈ ডাঙৰক যদি সন্মান কৰিব জানা বা শিকা, তেন্তে 5 কোটি কিয় 50 কোটিৰো ঠিকা পাবা। কিন্তু টকা পইচাৰ অহংকাৰ থকা বহুত ধনী মানুহক আমি পথৰ ভিক্ষাৰী হোৱাও দেখিছোঁ। মহানন্দৰ কথা শুনাৰ পিছত দুয়োজন ল'ৰা যাবলৈ ওলোৱাত মহানন্দই পুনৰ ক'লে, মোৰ কথাত বেয়া নাপাবা, তোমালোকক ভাল ঘৰৰ যেনেই লাগিছে। এই নিচা ত্যাগ কৰা, সকলো আহিব তোমাৰ ওচৰলৈ। ঠিক আছে বুলি কৈ ল'ৰা দুজন গুচি গ'ল। আনফালে ৰাজেনে দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিলে। ৰাজেনে যিমানেই দেউতাকৰ ওচৰলৈ আহিছিল সিমানেই দেউতাকৰ তাৰ প্ৰতি থকা খং কমি আহিছিল। খোৱা পাতত বহি মহানন্দই সুধিলে, আজি ভাত কোনে ৰান্ধিছে? তেতিয়া আকাশে মাত লগালে, কিয় দেউতা, সোৱাদ হোৱা নাই নেকি? ৰাজেন কিন্তু তেতিয়াও মনে মনে আছিল, কাৰণ সি জানিছিল যে তাৰ দ্বিতীয় ভুলো দেউতাকে ধৰা পেলাব। মহানন্দই ক'লে, আকাশ, তইতো এনে খাদ্য ৰান্ধিব নোৱাৰ। এয়া নিশ্চয় কোনো সংস্কাৰী ঘৰৰ মহিলাই ৰন্ধা যেন লাগিছে। এই কথা শুনি ৰাজেন আচৰিত হৈ পৰিল যে দেউতাই এই কথা কেনেকৈ গম পালে। তেতিয়া আকাশে মাত লগালে, দেউতা, ৰাতিৰ ৰন্ধা বঢ়া ভাল হোৱা নাছিল নেকি? তেতিয়া মহানন্দই ক'লে, নাই, ভালেই আছিল, কিন্তু এতিয়াৰ নিচিনা হোৱা নাই। সকলোৱে যেতিয়া খোৱা বোৱা কৰিলে তেতিয়া ৰাজেনে সাহসেৰে অতি গোপনে ৰখা কথাটো খুলি ক'লে, দেউতা, আপুনি ঠিকেই কৈছে, এই সাজ আমি ৰন্ধা নাই, আপোনাৰ হ'বলগীয়া বোৱাৰীয়ে ৰান্ধিছে। তেতিয়া মহানন্দই ক'লে, হয়, আজিকালি এনেকুৱাই হৈছে। ল'ৰা ছোৱালীয়ে মনে মনে বিয়া পাতি থয়, মাক দেউতাকে গমেই নাপায়। যেতিয়া নাতি নাতিনী হয় তেতিয়াহে গম পায়। এইবাৰ ৰাজেনৰ ভয় অলপ কমিল। নাই দেউতা,
কথাটো ইমানো আগবঢ়া নাই, কিন্তু এটা কথা ঠিক যে মই আপোনাৰ বাবে বোৱাৰী বিচাৰি থৈছোঁ। যদি আপুনি অনুমতি দিয়ে তেন্তে মই আপোনাৰ লগত চিনাকি কৰাই দিব পাৰোঁ। ওচৰতে তেওঁৰ খুৰাকৰ ঘৰ। 4-5 মাহমানৰ পৰা তাত থাকিবলৈ লৈছে। এনেই তেওঁ গাঁৱৰে ছোৱালী হয়। আৰু আজি আপুনি তেওঁৰ ভায়েকহঁতকো লগ পাইছে। তেতিয়া মহানন্দই বেয়া পোৱা ভাৱেৰে ক'লে যে নিজৰ মনৰ নিজেই মালিক, তেওঁৰ বাবে মাক দেউতাক থকা নথকা সমান, আৰু তেওঁ চাগে তেনেকুৱা ঘৰতেই সম্বন্ধ বিচাৰি লৈছে। তেতিয়া আকাশে ক'লে, দেউতা আপুনিওতো দাদাৰ বিয়াৰ কাৰণে ছোৱালী বিচাৰি আছে, তেন্তে এবাৰ চায়েই লওক নেকি, কি ঠিক আপোনাৰ পচন্দ হয়েই। আকাশৰ কথা শুনি মহানন্দই মনতে ভাবিলে, আজিকালি ল'ৰা ছোৱালীৰতো কোনো ভৰসা নাই। মই না বুলি ক'লেও যদি বিয়া পাতে তেন্তে অপমানিত ময়েই হ'ম। প্ৰথমতে তেওঁক কওঁ যে ছোৱালীজনীৰ জন্মকুণ্ডলীৰ লগত মিলাই চাওক, তাৰ পিছতহে কথা আগবাঢ়িব। কিন্তু মই আচৰিত হৈছোঁ যে ছোৱালীজনীৰ ভায়েকে এনেকুৱা এজন মদাহী ল'ৰাৰ লগত নিজৰ ভনীয়েকক বিয়া দিব বিচাৰিছে যে। বাৰু, সেয়া তেওঁলোকৰ ইচ্ছা। দেউতাকৰ কথাত ৰাজেনে অলপ সাহস পালে আৰু দেউতাকক ছোৱালীজনীৰ ফটোখন দেখুৱাই ক'লে, দেউতা, এইজনীয়ে আপোনাৰ হ'বলগীয়া বোৱাৰী। ছোৱালীজনী মহানন্দৰ জনা শুনা যেন লাগিল। যেতিয়া মহানন্দই ছোৱালীজনীৰ বিষয়ে সকলো কথা জানিলে তেতিয়া তেওঁ অতিশয় আনন্দিত হৈ পৰিল। কাৰণ ৰাজেনৰ বিয়াৰ বাবে যিজনী ছোৱালীৰ ঘৰৰ লগত তেওঁ কথা পাতিছিল সেইজনীয়ে এইজনী। ঘৰখনৰ গহীন গম্ভীৰপূৰ্ণ পৰিৱেশ মুহূৰ্ততে হাঁহি ফূৰ্তিলৈ ৰূপান্তৰিত হৈ পৰিল। ঠিক আছে, বিয়াৰ বাবে বাকীখিনি কাম মই চম্ভালিম, এইবুলি কৈ মহানন্দ আনন্দ মনে গাঁৱলৈ বুলি যাত্ৰা কৰিলে। কাৰণ গাঁৱত তেওঁৰ পত্নী আৰু জীয়েকে বাট চাই আছে। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ এক বিশেষ কাহিনী। কাহিনীটো শুনি আপোনাৰ কেনেকুৱা লাগিল আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। আৰু আপুনি কাহিনীটো কোন ঠাইৰ পৰা চাই আছে সেই কথাও জনাবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।